নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বিহালীৰ পৰা বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা সাংসদ ৰকিবুল হুছেইনক গো বেক ধ্বনি দিয়া হ'ল বিহালীৰ বাঘমাৰীৰ ইলাহি চেণ্টাৰত নিৰ্বাচনী প্ৰচাৰ সামৰি উভতাৰ পথত ৰকিবুল হুছেইন গো বেক ধ্বনি দিয়ে একাংশ বিজেপি কৰ্মীয়ে আজি বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল সাংসদ ৰকিবুল হুছেইনে আৰু সেই সময়তে একাংশ লোকে গো বেক ধ্বনি দিয়ে ৰকিবুল হুছেইনক আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিহালীত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ ৰকিবুল হুছেইন আজি বিহালীৰ পশ্চিম মিজিকা বৰজাৰণী আৰু বাঘমাৰীত তিনিখনকৈ সভাত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইনে আৰু তাৰ মাজতেই বিজেপিৰ একাংশ সমৰ্থকে ৰকিবুল হুছেইন গো বেক ধ্বনি দিয়ে আমাৰ সাংবাদিক তুষাৰ হাজৰিকা আছে ফোন লাইনত তুষাৰ এই গো বেক ধ্বনিৰ পাছত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া কি আছিল আৰু কি তথ্য আছে হয় প্ৰাঞ্জল আচলতে আজি ৰকিবুল হুছেইনে সামগুৰি এৰি বিহালীলৈ আহিছিলে আৰু বিহালীত জয়ন্ত বৰা হৈ পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেওঁ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলে তেওঁ পশ্চিম মিজিকা বৰজাৰণী আৰু শেষত বাঘমাৰী অঞ্চলত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু বাঘমাৰীৰ হাফিচিয়া মাদ্ৰাছাত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু তাৰপিছতে তেওঁ যেতিয়া উভতি গৈছিলে সেই সময়তে আচলতে বিজেপি কৰ্মীসকলে ইলাহি চেণ্টাৰত একত্ৰিত হৈ থকা বিজেপি কৰ্মীসকলে আচলতে ৰকিবুল হুছেইন গো বেক ৰকিবুল হুছেইন মুৰ্দাবাদ আদি ধ্বনি দি আচলতে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ আচলতে বাধ্য কৰায় আৰু তেওঁ যি সভাত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ উভতি অহাৰ পিছতে এই বাটতে আচলতে বিজেপিৰ একাংশ কৰ্মীয়ে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰপিছত তেওঁ সেই স্থানৰ পৰা আঁতৰি যায় আৰু আমি কোনো ধৰণৰ তেওঁৰ পৰা ভাষ্য মুহূৰ্তলৈকে সংগ্ৰহ কৰিব পৰা নাই কিন্তু তেওঁ যি সংখ্যালঘু অধ্যুষিত অঞ্চল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল সামগুৰি এৰি তেওঁ আজি বিহালীত আচলতে নামি পৰিছিল আৰু জয়ন্ত বৰা হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিল কাৰণ যিসমূহ সংখ্যালঘু অঞ্চল সেই সংখ্যালঘু অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছিল শেহতীয়াকৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আচলতে সেইসমূহ অঞ্চলত সোমাই পৰিছিল নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেয়ে কংগ্ৰেছেও এক ৰণকৌশল গ্ৰহণ কৰি আচলতে পুত্ৰ তানজিল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰত আজিৰ দিনটোত তেওঁ নাথাকি তেওঁ জয়ন্ত বৰা হৈ সেই সংখ্যালঘু অঞ্চলসমূহত আচলতে পদ্ম হাজৰিকাৰ যি আচলতে প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে ৰকিবুল হুছেইনক কংগ্ৰেছে আনিছিলে আৰু ৰকিবুল হুছেইনে সেই তিনিখনকৈ সভাত অংশগ্ৰহণ কৰিছিল আৰু শেষৰখন সভা আজি বাঘমাৰীত অনুষ্ঠিত হৈছিল তাৰ পিছতে আচলতে তেওঁ যেতিয়া উভতি গৈছিলে তেতিয়া বিজেপি কৰ্মীসকলে ৰকিবুল হুছেইন গো বেক ধ্বনি দিয়ে আৰু ধ্বনি দি এক প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাঞ্জল ছাৰ সামগুৰিত যেনে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বিহালীততো তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই সকলো নিয়ন্ত্ৰিত আছেনে নিশ্চিতভাৱে আচলতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ কোনো ধৰণৰ তাত সংঘটিত হোৱা নাই কিন্তু বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ সংখ্যালঘু ৰাইজ এতিয়া বিজেপিৰ প্ৰতি বিহালীত আচলতে কিছু পৰিমাণে ভাৱবান হৈছে আৰু চতিয়া বিধায়ক পদ্ম হাজৰিকাই সংখ্যালঘু অঞ্চলসমূহত আচলতে সভা অনুষ্ঠিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা সেই সভাত গৈছে ৰঞ্জিত দত্ত সেই সভাসমূহত উপস্থিত আছে গতিকে শেহতীয়াকৈ কিছু সংখ্যালঘু অঞ্চলত বিজেপিৰ ভেটি কিছু সবল হৈছে যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গ'ল যে যিসমূহ সংখ্যালঘু ৰাইজে বিজেপিত আচলতে যোগদান কৰিছে বা বিজেপি হৈ কাম কৰি আছে তেওঁলোক একত্ৰিত হৈ সেই ইলাহি চেণ্টাৰত আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন্যবাদ তুষাৰ সামগুৰিত কংগ্ৰেছৰ জয় মানে 2026ত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ গঠন সামগুৰিৰ কাৱৈমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপনিৰ্বাচনত 5টা সমষ্টিৰ 3খনত কংগ্ৰেছ জয়ী হ'ব বুলি দাবী ভূপেন বৰাৰ ভাষণত ভূপেন বৰাই কয় সামগুৰিত তানজিল হুছেইনৰ জয় মানে সমগ্ৰ অসমত কংগ্ৰেছৰ জয় তানজিল হুছেইনৰ পৰাজয় মানে সমগ্ৰ অসমতে কংগ্ৰেছৰ পৰাজয় 2026 চনত কংগ্ৰেছে দিছপুৰ দখল কৰিবলৈ ভূপেন বৰাৰ যিমান প্ৰয়োজন আছে সিমানেই ৰকিবুল হুছেইনৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে
যি ধৰণৰ সাম্প্ৰদায়িক ধৰ্মীয় মেৰু বিভাজনৰ কথা কৈ আছে, এই কথাবিলাকৰ মাজেদি তেখেতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ডক্টৰ ভূপেন হাজৰিকা, জ্যোতি বিষ্ণু ফণী শৰ্মাক অপমান কৰিছে। কাৰণ ভূপেন হাজৰিকাই গানত গাইছিলে যে কিছু ল'ব লাগে, কিছু দিব লাগে, জিন যাবলৈ হ'লে মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক'লে। কিন্তু ভূপেন হাজৰিকাৰ কথাৰ বিপৰীতে গৈ, মহাপুৰুষ শংকৰদেৱৰ কথাৰ বিপৰীতে গৈ, আজান ফকীৰৰ কথাৰ বিপৰীতে গৈ, আজান ফকীৰে কি কৈছিলে যে মোৰ মনত ভিন ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন ভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, মোৰ মনত ভিন ভাৱ নাই। আমাৰ যিসকল নমস্য গুৰু মহাপুৰুষ, যিসকলক লৈ অসমীয়া জাতিয়ে বাটৰ পথৰ সন্ধান কৰে, সেইসকলক হিমন্ত বিশ্ব শৰ্মাই চামগুৰি মাটিত অপমান কৰিছে। আৰু সেইকাৰণে মই এইটো জাতীয় জীৱনৰ আমাৰ যিটো নীতি আদৰ্শ শিষ্টাচাৰৰ মূল্যবোধ, তাক ৰক্ষা কৰাৰ স্বাৰ্থত চামগুৰিবাসীয়ে বিজেপিক এটা শক্তিশালী প্ৰত্যুত্তৰ আমাৰ তানজিল হুছেইনক হাতৰ চিনত ভোট দি পেলাই 13 তাৰিখে যে দিব, সেই কথা আজি সভাত স্পষ্ট। চাওক, মই যলৈকে গৈছোঁ এনেকুৱাই সমাদৰ পাইছোঁ। ইয়াত এতিয়া আপোনালোকে নিজেই গম পায়, মুখ্যমন্ত্ৰী আহোঁতে যিমান মানুহ হৈছে তাতকৈ 3 গুণ মানুহ আমাৰ সভাত হৈছে। আৰু এইখন যুঁজৰ মাজেদি 26 আমি ক্ষমতালৈ আহিব লাগিব। গতিকে আমি ৰাইজৰ কথাখিনি খোলোচাকৈ কৈছোঁ। চামগুৰিটো ওলাই আছে, চামগুৰিক লৈতো আমি চিন্তাই কৰা নাই। বাকী 3খন চিটত আমি বহুত ভাল পজিশ্যনত আছোঁ। আমাৰ চিট লিড কণ্টেষ্ট হৈ আছে। মোৰ আশা যে চামগুৰি নাম্বাৰ 1, বাকী 3খনো আমি জিকিম। চিট লিড আমাৰ অলপ বেলটো আমি জিকিমেই। যে বিজেপিৰ নীতিটো অসমীয়া জাতীয় জীৱনৰ যিসকল গুৰু মহাপুৰুষ তেওঁলোকৰ বিৰুদ্ধে গৈছে। আমাৰ গুৰু মহাপুৰুষৰ মতে চলিব নে বিজেপি RSSৰ দাদাগিৰি, ভয়, ভীতি, বাহুবল, ধনবল, এইবিলাক চামগুৰি মানুহে প্ৰশ্ৰয় নিদিয়ে। তেওঁলোকৰ ধনবল, বাহুবল 13 তাৰিখে আবেলি আপুনি গম পাব কি হৈ আছে। ইফালে চামগুৰিত তানজিল হুছেইনৰ হৈ মাতৃৰ প্ৰচাৰ। ভাটিয়ালী গীত গাই তানজিলৰ মাতৃৰ নিৰ্বাচনী প্ৰচাৰ। গীত গাই সংখ্যালঘুক আকৰ্ষণৰ চেষ্টা নাজ হুছেইনৰ কণ্ঠত সংখ্যালঘু লোকৰ জনপ্ৰিয় গীত। সভাত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইনো। মুঠতে ৰাজ্যত এতিয়া তুংগত উঠিছে 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান। নিৰ্বাচনী হিংসাৰ মাজতে চামগুৰি সমষ্টিত প্ৰচাৰ অভিযানত নামিছে আঙুৰলতা ডেকা। বিজেপিৰ প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে আঙুৰলতাই। জনসভাত নিৰ্বাচনী ভাষণ দিয়াৰ লগতে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে আঙুৰলতাই। চৰকাৰে যিখিনি কাম কৰি গৈ আছে চিডলিৰ BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ হৈ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে। UPPLে ভয় খাই আছে বুলি মন্তব্য কৰি নিৰ্বাচনত BPFৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীয়ে অকলে সকলো কৰিব পাৰে বুলিও মন্তব্য কৰে তেওঁ। ব্যক্তি যিখিনি পাই আছে বিৰাট ভাল মানে ভোটত আমি জিকি আছো। মুঠতে 80,000ৰ ওপৰত আমি পাই আছো। মুঠতে আমি জিকিল বাছ, এইটোই কথা। কোন ব্যক্তিগত একো নাই প্ৰমোদৰ লগত।
তাই যাম চুলিৰ লগত কি কথা ইলেকশ্যনটো জিকাই পেলাই দেখাওকচোন প্ৰমোদ বড়ো আপোনাৰ সুইচাইডৰ দিনটো হ'ল 9 তাৰিখ এপ্ৰিল যেহেতু 8 তাৰিখ এপ্ৰিলত 2025 8 তাৰিখ এপ্ৰিলত ফাৰ্ষ্ট বছৰটো কমপ্লিট হ'ল যেহেতু আকৰি পালন হোৱা নাই বা ইমপ্লিমেণ্ট হোৱা নাই এই হিচাপত 9 তাৰিখত সি সুইচাইড কৰিব লাগে এইটোৱে কৈছো মই ইউপিপিএল ভয় খাই আছে ইউপিপিএল জিকিবলৈ কোনো ৰাস্তাই নাই ইউপিপিএল নহয় বিজেপিও ভয় খাই আছে এতিয়া বিজেপিও ভয় খাই আছে এজিপি বিজেপি আৰু ইউপিপিএল আপুনি অকলে আৰু সব মন্ত্ৰী হ'ব সব মানুহ আহি গৈছে মই অকলে চাফিচিয়েণ্ট ৰে কাকো নালাগে মই অকলে চাফিচিয়েণ্ট এইবিলাক বুজি নাপায় ৰে মই এইবিলাক বুজি নাপায় মই কি লাঠি ভাঙা চিঙা এইবিলাক বুজি নাপায় মই বুজি পালে মই এনচাৰ দিলে হয় সামগ্ৰীত ঘটিছে নিৰ্বাচনী হিংসাৰ ইটোৰ পাছত সিটো ঘটনা কংগ্ৰেছ আৰু বিজেপি উভয় দলৰ আক্ৰমণ প্ৰত্যাক্ৰমণত সৃষ্টি হৈছে যুদ্ধসদৃশ পৰিস্থিতি কেতিয়াবা কংগ্ৰেছৰ সমৰ্থকৰ আক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ বিপৰীতে বিজেপি সমৰ্থকৰ আক্ৰমণেও কৰিছে ধ্বংসলীলা হিংসাজৰ্জৰ সামগ্ৰীত অব্যাহত উত্তেজনা কংগ্ৰেছ বিজেপিৰ সংঘাতত ৰক্তাক্ত পৰিস্থিতি প্ৰচণ্ড মাৰপিটৰ পিছত হিংসাত ব্যৱহাৰ মাৰণাস্ত্ৰ নিশা আক্ৰমণ চলা নেতাৰ ঘৰত শুনাইছে AK-47ৰ গুলী কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ আৰক্ষীলৈ সন্দেহৰ আঙুলি সামগ্ৰীত কংগ্ৰেছৰ অস্ত্ৰ শস্ত্ৰৰ ইতিহাস গুচৰিলে দীপ্তু ৰঞ্জনে ধাৰাবাহিক নিৰ্বাচনী হিংসাই সামগ্ৰীত সৃষ্টি কৰিছে যুদ্ধ সদৃশ পৰিস্থিতি নিৰ্বাচন এতিয়া সামগ্ৰীত যে গণতন্ত্ৰৰ উৎসৱ হৈ থকা নাই সেয়া বুজিবলৈ কাৰো অসুবিধা হোৱা নাই ব্যাপক ধনবল বাহুবলৰ প্ৰয়োভৰত গৰম হৈছে সামগ্ৰীৰ বতাহ বৃহস্পতিবাৰে কংগ্ৰেছৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ পিছত শুকুৰবাৰে ফুলমাৰীত চলিল বিজেপিৰ কাৰ্যালয়ত আক্ৰমণ সাংসদ ৰকিবুল হুছেইনৰ সৈতে যোৱা কংগ্ৰেছী গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ প্ৰচণ্ড মাৰপিট মাৰণাস্ত্ৰৰ আক্ৰমণত আহত হ'ল 6জন গুৰুতৰভাৱে আহত 4জনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হ'ল গুৱাহাটীৰ হাস্পতালত ৰকিবুল হুছেইনৰ গাড়ীতে চোকা অস্ত্ৰ আনি এই ভয়ানক আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ ঘটনাক তীব্ৰ গৰিহণা বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ আমি এজন কৰ্মী হেৰুৱাবলগীয়া হৈছে বিজেপিৰ এজন কৰ্মীৰ মৃত্যু ঘটিছে তাৰ পাছত আজিলৈকে গোটেই প্ৰত্যেকটো হিংসাতে কংগ্ৰেছে সদায় হিংসা কৰে কোনোবা দুৰ্বৃত্ত লৈ পেলাই তেওঁ গাড়ী ভাঙি পেলাই বিজেপি কৰ্মীক কয় তেওঁলোকৰ এটা ৰেলী উলিয়াইছে সৰু ৰেলী এটা উলিয়াই পেলাই সেই ৰেলীটোতে আমাৰ মানুহক এটেক কৰিছে 4জন পেচেণ্ট এজনতো ব্ৰেইনৰ মই এতিয়া গুৱাহাটীলৈ লৈ গৈ আছো এতিয়া প্ৰায় 3জন পেচেণ্ট এজন বুঢ়া মানুহ তেখেতৰ বয়সস্থ মানুহ তেখেতৰ ভৰি ভাঙি দিছে এইবিলাক কি নিৰ্বাচনী তেখেতৰ কুচকাৱাজ হ'ব লাগে নেকি ইফালে চাওক সামগ্ৰীত চিচি কেমেৰাত বন্দী হোৱা নিশাৰ পৰিস্থিতি দলে বলে আহি একাংশ উন্মাদ লোকে আক্ৰমণ কৰিছে কংগ্ৰেছ কৰ্মী উছমান আলীৰ বাসগৃহ আক্ৰমণ চলিল কংগ্ৰেছ কৰ্মী সন্তোষ কুমাৰ গুপ্তাৰ ঘৰতো প্ৰায় 25জনীয়া দলটোৱে গেট বগাই প্ৰৱেশ কৰি প্ৰথমে অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে ঘৰৰ চৌহদত থকা প্ৰায় 6খনকৈ গাড়ী চুৰমাৰ কৰিলে ঘৰৰ খিৰিকীৰ আইনা এই দৃশ্য দেখিলে অনুমান কৰিব পাৰি কি হৈছে সামগ্ৰীৰ পৰিস্থিতি ইফালে দুৰ্বৃত্তৰ দলটো উধাও হোৱাৰ পিছত কংগ্ৰেছ কৰ্মী উছমান আলীৰ ঘৰৰ চৌহদত চাৰিজাই সজিত AK-47ৰ গুলী উদ্ধাৰ হোৱাৰ অভিযোগ উঠিছে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে জব্দ কৰিছে গুলীখিনি ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ তুলি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিক হিংসা পৰিহাৰৰ আহ্বান জনাই এনে ঘটনাত আৰক্ষী জড়িত থকাৰ অভিযোগ তুলিলে তানজিলে উছমান আলী ডাঙৰীয়াৰ ঘৰত আপোনালোকে দেখা পাইছে যে কেনেকে গাড়ী কেইখন ভাঙিছে ইফালে ক'ত গ্লাছ কেইখন ভাঙিছে ইয়াত মানুহ শুৱে ৰাতি
গুলি ইয়াত 4টা গুলি পেলাই থৈ গৈছে। গুলি AK-47 আমি এতিয়া গম পাইছো আৰু AK-47 ব্যৱহাৰ কোনে কৰে? চিভিলিয়ানেটো নকৰে। আমাৰ DGP ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে মানুহক অলপ শান্তিত থাকিব দিয়ক আৰু যোনে যদি পুলিচ জড়িত আছে এইটো এটা তদন্ত কৰি তেওঁলোকক শাস্তি দিবলৈ লাগে। তানজিলৰ এনে অভিযোগৰ বিপৰীতে ৰকিবুল হুছেইনে পূৰ্বৰ চৰিত্ৰ উদঙাই দিয়া বুলি সৰব হ'ল বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা। গুলী উদ্ধাৰৰ প্ৰসংগত চামগুৰিৰ বহু কংগ্ৰেছীৰ ঘৰত অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অভিযোগৰ প্ৰসংগ উত্থাপন কৰি তানজিলক কটাক্ষ দীপ্তিৰঞ্জন শৰ্মাৰ। যদি কিবা গুলি কংগ্ৰেছৰ ঘৰত উদ্ধাৰ হৈছে, কংগ্ৰেছ দলে ট্ৰেক ৰেকৰ্ড আছে। কংগ্ৰেছ দলৰ আপোনালোকে দেখিছিল যে মাজতে কেইজনমানক পুলিচে তেওঁলোকক লুকআউট নটিচ দিছিল কংগ্ৰেছ দলক। পিছত ৰকিবুল হুছেইন ডাঙৰীয়াক অভিযোগ কৰে যে এইটো পুলিচে এনেই ব্যৱস্থা লৈছে, কিন্তু পিছত দেখা গ'ল তেওঁলোক অপৰাধী আছিল। গতিকে আজিৰ দিনত চামগুৰিত বহুতো ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত বহুত মানুহৰ ঘৰত অবৈধ অস্ত্ৰ শস্ত্ৰ ৰখা অভিযোগ আছে। কংগ্ৰেছক পৰম্পৰাগত হিংসাৰ ৰাজনীতি এৰি জনতাৰ সুৰক্ষাৰ বাবে সুস্থ ৰাজনীতি কৰাৰ আহ্বান জনালে বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জনে। তানজিল হুছেইন ডাঙৰীয়াক মই পুনৰাই বাৰম্বাৰ অনুৰোধ জনাম যে কংগ্ৰেছ দলে যি হিংসাত্মক ঘটনা আশ্ৰয় লৈছে, এই হিংসাত্মক ঘটনাই আপোনাৰ মোৰ ব্যক্তিগতভাৱে ক্ষতি নকৰিলে কিন্তু জনগণৰ ক্ষতি কৰি আছে। আপোনালোকৰ যিটো ধাৰা, যিটো DNA, যিটো পলিটিকেল আপোনালোকে এটা খুব হষ্টাইল আপোনালোকে এটা কণ্ডিশ্যন আপোনালোকে ক্ৰিয়েট কৰিব বিচাৰে, এনেকুৱা ধৰণৰ আপুনি মই যুৱ প্ৰজন্মৰ ৰাজনীতিবিদ, আপুনি মই খুব সংযমী হৈ পেলাই আমি ৰাজনীতিটো পৰিচালনা কৰিব লাগে। ব্যাপক নিৰ্বাচনী হিংসাক লৈ এতিয়া এনেদৰে নেতাৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি। কংগ্ৰেছে বিজেপিক জগৰীয়া কৰিছে, চামগুৰিৰ কংগ্ৰেছৰ ইতিহাস উদঙাই প্ৰত্যাহ্বান জনাইছে বিজেপিয়ে। কিন্তু তাৰ মাজতে ধনে জনে ক্ষতি হৈছে কেৱল সাধাৰণ জনতাৰ। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে আকৰ্ষণীয় হৈ পৰিছে এতিয়া চামগুৰিৰ নিৰ্বাচনী প্ৰেক্ষাপট। প্ৰায় 10গৰাকী বিধায়কে চামগুৰিত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে দীপ্তিৰঞ্জন শৰ্মাৰ বাবে। চামগুৰি সমষ্টিৰ ভেলেউগুৰি পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মচাৰী গাঁৱত ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিছে বিধায়ক তৰংগ গগৈয়ে। তৰংগ গগৈৰ দাবী, দীপ্তিৰঞ্জন শৰ্মা এইবাৰ বিজয়ী হ'ব। আগতে আপোনাক এবাৰ মই কৈছোঁ 99% মানুহেই ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দিম বুলি কৈছে। যি সকলোৰ ইচ্ছা আছিলে যে আমি কেনেকৈ ৰকিবুল হুছেইন ডাঙৰীয়াক পৰাজিত কৰোঁ। তেখেত নিজে ধুবুৰী যিহেতু গুচি গ'ল, পুত্ৰক সেই বলি প্ৰথা ক'ব নমালে আৰু এই অঞ্চলৰ যিসকলে কংগ্ৰেছতো আগতে আছিলে বা বেলেগ যি দলতো আছিলে, সকলোৱে বিজেপি যোগদান কৰি আজি প্ৰায় আকৌ থিৰাং হৈছোঁ যে আমি সকলোৱে এবাৰ চামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জয়ী হ'ব। যি প্ৰায় 20 বছৰ সকলোৱে চেষ্টা কৰি আজি পৰিৱেশ সৃষ্টি হৈছে আৰু এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালৰ হয় পুত্ৰ তেখেতে ৰাইজে এবাৰ পৰাজিত কৰিব। আৰু মই ভাবোঁ যে এইটো এটা মেছেজ যে আমি ধুবুৰী তেখেত যে গৈছে পলাহে গৈছে, কাৰণ তেখেতে আগতে অনুমান পাইছিলে যে চামগুৰিত তেখেতৰ ভেটি প্ৰায় নাইকিয়া হৈছে আৰু সেই প্ৰমাণ এবাৰ ৰাইজে ভোটৰ জৰিয়তে কৰি দেখাব আৰু এই যি গব্বৰ ভিলেইন তেখেত ভিলেইনেই হয়। তুংগত উঠিছে ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান। সৰ্বশক্তি প্ৰয়োগ কৰি সমষ্টি দখলৰ লক্ষ্য লৈছে শাসক বিৰোধীয়ে। তুংগত উঠিছে 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ। কাৰোবাৰ যদি সন্মান ৰক্ষাৰ যুঁজ, কাৰোবাৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজ। নিৰ্বাচনী প্ৰচাৰত সেয়ে শাসক বিৰোধীয়ে প্ৰয়োগ কৰিছে সৰ্বশক্তি। নিৰ্বাচনী হিংসাৰে জৰ্জৰিত হৈ থকা চামগুৰিৰ ৰণক্ষেত্ৰত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰ। বিশাল ৰেলীৰে দীপ্তিৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাই ৰকিবুলৰ ভেটিত কঁপনি তুলিলে কেন্দ্ৰীয় মন্ত্ৰীজনে। হাজাৰ হাজাৰ লোক সমবেত হোৱা প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ সৰ্বানন্দ সোণোৱালৰ। খুব ভাল লাগিছে। বহু দীঘলীয়া প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা যেতিয়া
গাঁৱৰ মাজে মাজে আহিলোঁ, সমষ্টিটোৰ মাজে মাজে, তেতিয়া ৰাইজৰ যিখিনি সঁহাৰি পালোঁ সেইখিনিৰ পৰা মই নিশ্চিত হৈছোঁ ডিব্ৰুগড়ৰ সমাক চামগুৰি সমষ্টিৰ ৰাইজে খুব ভাল পায় আৰু আগৰ পৰাই চিনি পায়। এইবাৰতো এতিয়া কেৱল কেণ্ডিডেট বুলি নহয়, ইয়াৰ আগতেও বিভিন্ন যেতিয়া বিপদ আপদ হয় এই অঞ্চলৰ ৰাইজক খবৰ লয়, যিমানখিনি পাৰে সহযোগিতা আগবঢ়ায়। গতিকে মই ভাবোঁ যে এটা পৰিচিত নাম, ৰাইজে সকলোৱে জানে, ভাল কাম কৰিব বুলি ৰাইজৰ বিশ্বাস আছে। দীপ্তিৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিলে মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু আৰু বিমল বৰাই। ইফালে বিজেপিৰ ব্যাপক প্ৰচাৰৰ সমান্তৰালকৈ ৰকিবুল হুছেইনেও নিজ সমষ্টি ৰক্ষাৰ বাবে প্ৰয়োগ কৰিছে সৰ্বশক্তি। চামগুৰিত এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত স্বামীৰ দুৰ্গ ৰক্ষা তথা পুত্ৰক জয় কৰাবলৈ ৰণক্ষেত্ৰত নামিছে ৰকিবুল হুছেইনৰ পত্নী নাজদিন হুছেইন। পুত্ৰৰ হৈ প্ৰচাৰ চলাই গীত গাই ভোটাৰক আকৰ্ষণৰ চেষ্টা ৰকিবুল হুছেইনৰ পত্নীৰ। চামগুৰিৰ সমানেই জমি উঠিছে বিহালীৰ যুঁজ। চাহ জনগোষ্ঠীয় ভোটাৰে অন্যতম ভূমিকা লোৱা বিহালীত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে কেইবাটাও ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে চাহ জনগোষ্ঠীয় সংগঠনসমূহ। আটছাৰ বিশ্বনাথ জিলাই মুকলিকৈ বিজেপিক সমৰ্থন কৰাৰ বিপৰীতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই মুকলিকৈ কংগ্ৰেছক ভোট দিয়াৰ বাবে জনালে আহ্বান। নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ মাজত 2টা দিন বাকী থকা অৱস্থাত চিডলিতো আকৰ্ষণীয় হৈ পৰিছে প্ৰচাৰ। বিপিএফ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ প্ৰচাৰত সেনাপতিৰ ভূমিকাত অৱতীৰ্ণ হোৱা হাগ্ৰামা মহিলাৰীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো। প্ৰমোদ বড়ো নিজে কৈ লৈছে যে বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে দিছপুৰত যায় যিকোনো একজন কেবিনেট মন্ত্ৰীৰ মানে চোতালত যাই পেলাই সুইচাইড কৰিম বুলি কোৱা আছে। এইটোহে মই জনাই দিছো, এইটো মই কোৱা কথা নাকি, এইটো প্ৰমোদ বড়ো নিজে কোৱা কথা। কোন ব্যক্তিগত একো নাই প্ৰমোদৰ লগত। চুলিৰ লগত কি কথা? ইলেকশ্যনটো জিকাই পেলাই দেখাওকচোন প্ৰমোদ। UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰৰ বাকজৰি চম্ভালা প্ৰমোদ বড়োৰ সেয়ে হাগ্ৰামাক কটাক্ষ উপ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত নোহোৱা হ'ব হাগ্ৰামাৰ BPFৰ অস্তিত্ব। হাগ্ৰামা মহিলাৰ এইটো আৰু তাৰ পলিটিক্সটো লাহে লাহেকৈ সমাপ্ত হোৱাৰ ফালে আহিছে আৰু মই ভাবোঁ এই নিৰ্বাচনৰ পিছত আৰু তেখেতৰ যিটো BPF পাৰ্টি ইয়াৰ কিবা এটা স্থিতি থাকিব মই এইটো ভাবা নাই। ইফালে চিডলিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ সমষ্টিৰ চুকে কোণে প্ৰচাৰ চলাই BPF আৰু কংগ্ৰেছৰ সমালোচনাত সৰব হয় মন্ত্ৰী যোগেন মোহন আৰু অশোক সিংহল। হাতত সময় নিচেই কম, নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ মাজত মাত্ৰ 48 ঘণ্টা বাকী। সেইবাবেই ৰাইজৰ অন্তৰ্জয়ৰ প্ৰচেষ্টাত জঁপিয়াই পৰিছে প্ৰতিটো দলৰ ৰথী মহাৰথী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চতিয়াত গড় হত্যাকাণ্ডৰ সৈতে জড়িত 3 চোৰাং চিকাৰীক গ্ৰেপ্তাৰ। বিশ্বনাথ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলা বৰাৰ লগতে এটা অভিযানকাৰী দলে চতিয়াৰ দক্ষিণাঞ্চলৰ বোকাবিলত 3 গড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বোকাবিলৰ আবুল তাহিৰ, ঢেকিয়াজুলিৰ গড়মৰা পথাৰৰ আবু তাহিৰ আৰু জিঞ্জিয়াৰ চিলামৰাৰ মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে আৰক্ষীৰ গোপন অনুসন্ধানত গতিবিধি লক্ষ্য কৰি পুনৰ গড় হত্যাৰ পৰিকল্পনাৰ তথ্য লাভ কৰি তিনিওকে গ্ৰেপ্তাৰ কৰিছে। এই তথ্যৰ ভিত্তিত বিগত সময়ত আন 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল।
এক ব্ৰেকিং নিউজ নুমলীগড়ৰ মৰঙীৰ পুৰা বাংলাত অঘটন বনকৰ্মীৰ গুলীত আহত লক্ষ্মণ গোৱালা নামৰ এজন বন্যহস্তী খেদিবলৈ বনকৰ্মীয়ে চলাইছিল গুলী লক্ষ্মণ গোৱালাৰ চকুত আঘাত কৰে বনকৰ্মীৰ গুলীয়ে আহত লক্ষ্মণ গোৱালাৰ ঘৰ দৈগ্ৰুং চাহ বাগিচাৰ নতুন লাইনত অঞ্চলটোত বৰ্তমান বিচৰণ কৰি আছে হাতীৰ এটা জাকে পুনৰবাৰ জনাইছো নুমলীগড়ৰ মৰঙীৰ পুৰা বাংলাত অঘটন সংঘটিত হৈছে বনকৰ্মীৰ গুলীত আহত হৈছে লক্ষ্মণ গোৱালা নামৰ এজন বন্যহস্তী খেদিবলৈ বনকৰ্মীয়ে চলাইছিল গুলী লক্ষ্মণ গোৱালাৰ চকুত আঘাত কৰে বনকৰ্মীৰ গুলীয়ে আহত লক্ষ্মণ গোৱালাৰ ঘৰ দৈগ্ৰুং চাহ বাগিচাৰ নতুন লাইনত অঞ্চলটোত বৰ্তমান বিচৰণ কৰি আছে হাতীৰ এটা জাকে এবাৰ তেজপুৰত আৰক্ষীৰ জালত পৰিছে দুই গড় চিকাৰী জালত হোলমৰাৰ আদম আলী আৰু খনামুখৰ সেলিমুদ্দিন শোণিতপুৰ আৰক্ষী আৰু এছটিএফৰ দলে তেজপুৰত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে ধৃত দুইজনে কাজিৰঙাত গড় হত্যাৰ পৰিকল্পনা কৰাৰ গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে নাগালেণ্ডৰ চুটাৰৰ সৈতে যোগাযোগ কৰাৰ তথ্যও লাভ কৰিছিল আৰক্ষীয়ে পূৰ্বতেও গড় হত্যাত জড়িত আছিল দুয়ো গোলাঘাটৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত অভিযান চলাই দুয়োকে নিজ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সাইফুল আমাক কোনোবা ফসাইছে এটো চক্রান্ত কৰি কি নাম কোনোবা মোক পইটা ফসাইছে চাচা ভাইয়া ঘর তোমাক কল ঘর লাহৰীঘাটত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী তিনিচুকীয়া মহমাৰী পথাৰত অভিযান চলাই আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ নাম জাকিৰ হুছেইন আছাদুল